পূৰ্বৰ দৰে কৰ্মচাৰীৰ একেই সমাগম দেখা গ'ল সচিবালয়ৰ সন্মুখত। প্ৰাগ নিউজৰ আগত কৰ্মচাৰীয়ে ক'লে 50%। হেল্ল' হেল্ল' ক ঐ কথাটো সঁচা নেকি? কিয় তই ইণ্টাৰনেট চোৱা নাই নেকি? 14 দিনলৈ আকৌ লকডাউন বঢ়াই দিছে। কি 14 days? Seriously? ইমান আচৰিত হৈছ কিয়? লকডাউন অকল তোৰ বাবে দিয়া নাই নহয়, সমগ্ৰ দেশৰ বাবে দিছে। এতিয়া যেনেকৈ আমি জনতা কাৰফিউ মানিছিলোঁ, ঠিক তেনেকৈ আমি 14 দিনলৈ ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব। কিন্তু মই ঘৰখনত থাকিম কেনেকৈ? আচ্ছা অফিচলৈতো যাব পাৰিম? সদায় দেখোন অফিচতেই থাকোঁ। লাইফটো এটা ৰেচৰ দৰে হৈ গৈছে। মানুহবোৰক ৰেষ্টৰ প্ৰয়োজন আছিল। ফেমিলিক কোৱালিটি টাইম দে আৰু এনজয় কৰ, বুজিছ? নালাগে মোক একো ৰেষ্টেছ। মোৰ বাবে মোৰ অফিচ আৰু ব্যস্ততাই ভাল। কি হ'ল, আয়ুষৰ লগত কিবা লাগিলি নেকি? তেনেকুৱা কথা নহয় উজ্জ্বলী। আজি 1 year হ'ল মই তাক ভালদৰে নুবুজিলোৱে, আৰু এতিয়া 14 days কেনেকৈ থাকিম? কি তহঁতৰ বিয়া হোৱা হৈছে কেইদিন বাৰু? খুব বেছি তোৰ 1 বছৰ 3 মাহ, বা ধৰিলো মই 1 বছৰ 5 মাহ। আৰু তই কৈছ তোৰ 1 বছৰে তোৰ পত্নীৰ লগত মাতবোল নাই? অঁ, এটা বছৰ 2টা মানুহ একেটা ফ্লেটতে কেনেকৈ পাৰ কৰিছ বে? তেনেকৈ আৰু মানে তাইৰ লগত মোৰ টাইম কেতিয়াও নিমিলে। মানে পিছত দুইটাই আমি টাইম নিমিলাটোৱে বিচাৰিছিলোঁ। আৰু মই বেছিখিনি সময় শ্বুটিঙতে থাকোঁ, ঘৰ নাথাকোঁ। আৰু তাইও ডিউটিলৈ গুচি যায়। তাইও ডিউটি কল চেণ্টাৰ, ডে শ্বিফ্ট নাইট শ্বিফ্ট দুইটাই থাকে। আৰু জাননে জলি, আমি কৰবালৈ গ'লে চাবিটো এটা ফিক্স জেগাত থৈ যাওঁ, যাতে অহাৰ পিছত ইজনে আনজনক ফোন নকৰাকৈ চাবিটো সেই জেগাতে পাওঁ। চা, মই কেতিয়াবা শ্বুটিঙৰ পৰা আহি দেখোঁ যে নম্ৰতা অলৰেডি ঘৰ আহি পাই গ'লি, আৰু তাই আহি বেডৰুমত গৈ শুই যায়। আৰু তইতো জানো আমাৰ এটাই বেডৰুম। মই কি কৰিম? মই আৰু ড্ৰয়িং ৰুমৰ চোফাতে শুই যাম। মুঠতে আজিলৈকে তাইক মাতিবলগীয়া পৰিস্থিতি আহি পৰাই নাই। মই মানুহৰ কাজিয়াৰ কথা শুনিছোঁ। এই হাজবেণ্ড ৱাইফৰ মাজত কাজিয়া হ'লে এদিন দুদিন বা নহ'লে খুব বেছি এসপ্তাহ মাতবোল নহ'ব পাৰে, কিন্তু তোৰ লগত এবছৰে কেনেকৈ সম্ভৱ? তহঁতৰ নতুন নতুনতে কি কথাত ইমান কাজিয়া লাগিছিলি? তেওঁ মোক কিছু কিছু ক্ষেত্ৰত সন্দেহ কৰিছিল। মিছা কথা, মই সন্দেহ কৰা নাই। অঁ, কিছুমান কথাত মোৰো বেয়া লাগিব, আৰু মোৰ বেয়া লগা কথাটো মই তাইক নক'ম নেকি? মই তেওঁৰ লগত বিয়া হ'লো বুলিয়ে তেওঁৰ সকলোবোৰ কথা কেনেকৈ মানি ল'ম? মোৰ নিজৰ এটা লাইফ আছে, মই ইণ্ডিপেণ্ডেণ্টলি জীয়াই থাকিব বিচাৰোঁ। লুক, শ্বি ইজ মাই ৱাইফ, আৰু তাই ৰাতি কল চেণ্টাৰত জব কৰাটো মোৰো ভাল নালাগে, আৰু তাইক মই সেইটো মনা কৰিমেই ন?
তেওঁ আনকি মোক মোৰ কলিগৰ লগতো সন্দেহ কৰিছে। 1 মিনিট, আচল কথাটো মই তোক বুজাই কৈ আছোঁ। আচলতে সেইদিনাখন কি হৈছিল, তেতিয়া আমাৰ বিয়া পাৰ হোৱা প্ৰায় 3 মাহমান হৈছিল আৰু তাই আগতে কৰা কল চেণ্টাৰ জবটো পুনৰ জইন কৰিলে। আৰু ঘটনাটো হোৱা আগদিনাখনি ৰাতিৰ কথা। তাই পুনৰ নাইট শ্বিফ্টত গ'ল। তাৰ পিছদিনাখনি ৰাতিপুৱাই মই শ্বুটিঙৰ কাৰণে ৰেডি হৈ বাই বাই। কি জানা তুমি? হা, কি জানা? মুঠতে তুমি এই জবটো এৰা। মই এই জবটো নেৰো। অহ, তাৰমানে তুমি মোক সুজিতৰ লগত সন্দেহ কৰিছা। ইমানে যদি তোমাৰ মোৰ প্ৰতি সন্দেহে আছিল, তুমি মোক বিয়া কিয় কৰাইছিলা? আগতে যদি মই এই জবটো এৰিলো হয়, এতিয়াতো আৰুৱে নেৰো। আয়ুষ, শুনা, তুমি মোলৈ বিয়া হৈ আহিছিলা এণ্ড দিছ ইজ মাই হোম। গতিকে তুমি মোৰ মতে চলিব লাগিব। আয়ুষ, আয়ুষ, গুড মৰ্ণিং। আয়ুষ, মৰ্ণিং। বাহিৰলৈ গৈছিলা? অঁ, বাৰু বাদ দিয়া, সেইবোৰ বাদ দিয়া। এটা কথা সুধো, কোৱা। তোমাৰ নাইট শ্বিফ্ট থাকিলে সদায় মৰ্ণিং যে তোমাক থ'বলৈ আহে, সেই ল'ৰাজন কোন? অহ, তেওঁ সুজিত, মোৰ কলিগ আৰু ভাল ফ্ৰেণ্ডো। তেওঁৰ ঘৰটো ইয়াৰ পৰা অলপ আগতে। আচ্ছা শুনা, কথা দুটামান কওঁ, বেয়া নাপাবা। কোৱা। আগতে তুমি য়াং আছিলা, গতিকে গুৱাহাটীত চলিবলৈ টকাৰ প্ৰয়োজন হৈছিল আৰু সেইটো কাৰণে তোমাক এটা জব লগা হৈছিল। কিন্তু এতিয়াতো তুমি মেৰিড, গতিকে তোমাক জবৰ কি দৰকাৰ? আৰু তোমাৰ যদি কিবা অভাৱ আছে মোক কোৱা, মই পূৰণ কৰিম। চোৱা আয়ুষ, মই কোনো অভাৱৰ কাৰণে কল চেণ্টাৰত এই জবটো কৰি থকা নাই। মোকো জীৱনত ব্যস্ত হৈ থাকিবৰ কাৰণে কিবা এটা দৰকাৰ। কিন্তু ব্যস্ত হৈ থাকিব পৰাকৈ এই ঘৰখনত বহুত কিবা কিবি আছে অনুৰাধা। চোৱা আয়ুষ, তুমি মোক বাকী যি কোৱা কোৱা, কিন্তু এই জবটো এৰিবলৈ নক'বা প্লিজ। এই ফ্লেটটোত মই অকলে অকলে থাকিব নোৱাৰোঁ। বাছ মোৰ জীৱনটো মোৰ মতে থাকিব দিয়া। এক্সকিউজ মি। আচ্ছা নম্ৰতা, হা, তুমি মেনেজাৰৰ লগত কথাখিনি পাতিলানে? কি কথা বাৰু? তোমাৰ চাকৰিটো ৰিজাইন দিয়াৰ কথাটো। কিন্তু মই চাকৰিটো ৰিজাইন দিম বুলি তোমাক কোনে ক'লে? নম্ৰতা, তুমি মোক অকণমান বুজিবলৈ ট্ৰাই কৰা। মই তোমাৰ বেয়া ভাবি কথাবোৰ কোৱা নাই। আৰে তুমি ফ্লেটতে থাকা, টাইম স্পেণ্ড কৰিবলৈ তোমাৰ হাতত স্মাৰ্টফোন আছে, টিভি আছে, চাউণ্ড চিষ্টেম আছে, আৰু কি লাগে কোৱাচোন? অহ আয়ুষ, মানুহে টিভি চাই গোটেই দিনটো পাৰ কৰিব পাৰে নেকি? কিয়? আমাৰ কাষৰ ফ্লেটৰ মহিলাসকলে টাইম স্পেণ্ড কৰিবলৈতো কল চেণ্টাৰত জব কৰা নাই? তুমি মোক আমাৰ কাষৰ মহিলাবোৰৰ লগত কম্পেয়াৰ কৰিছা। মই জাষ্ট এক্সাম্পল দিছোঁ। চোৱা আয়ুষ, মই তোমাৰ লগত বিয়া হ'লো বুলিয়ে মই তোমাৰ সকলোবোৰ ইচ্ছা পূৰণ কৰি থাকিব নোৱাৰোঁ। সেইটো তুমি মোৰ পৰা এক্সপেক্ট নকৰিবা। মোৰ নিজৰো এখন ভাল লগা পৃথিৱী আছে, মোক নিজৰ মতে থাকিবলৈ দিয়া। আৰু মই মোৰ প্ৰয়োজনীয় সকলোবোৰ বস্তু তোমাক খুজি থাকিব নোৱাৰোঁ। গতিকে মোৰ প্ৰফেশ্যনটো ভাল লাগে। শুনা, তুমি মোৰ ৱাইফ হয়, তোমাক যদি কিবা লাগে মই দিম। তুমি মিছাতে কিয় কষ্ট কৰিব লাগে? আয়ুষ, মই যদি তোমাক তোমাৰ প্ৰফেশ্যনটো বাদ দি ঘৰতে বহি থাকিবলৈ কওঁ, তুমি পাৰিবানে? তুমি যদি নোৱাৰা, তেতিয়াহ'লে ময়ো নোৱাৰোঁ। আৰু যদি আমি ফেমিলি প্লেনিং কৰোঁ তেতিয়া? আয়ুষ চোৱা, আৰু এবছৰলৈ মই ফেমিলি প্লেনিঙৰ কথা নাভাবোঁ। আৰু তেনেকুৱা যদি কিবা সিদ্ধান্ত লোৱা হয়ো, তেতিয়াহ'লে মোৰ ইচ্ছাৰ ওপৰতহে হ'ব। গুড নাইট।
আয়ুষ এয়া লোৱা কফি আৰু তোমাৰ খোৱাখিনি মই ডাইনিঙতে ৰেডি কৰি থৈ দিছোঁ সময়মতে খাই ল'বা কি হ'ল তোমাৰ আজি শ্বুটিং নাই নেকি নাই অফ লৈছোঁ তোমাৰ দেখোন আজি ৰাতিপুৱাৰে পৰা কিবা মুডটো অফ যেন লাগিছে কিবা হৈছে নেকি এনি টেনশ্যন সেইবোৰ বাদ দিয়া তুমি আজি কল চেণ্টাৰৰ পৰা ঘূৰি আহোঁতে মেনেজাৰক লগ কৰি ৰেজিগনেশ্যন লেটাৰ এখন দি থৈ আহিবা হোৱাট অঁ মই বহুত ভাবিলোঁ এইটো মোৰ ফাইনেল ডিচিশ্যন আৰু নোৱাৰোঁ আয়ুষ মই তোমাক আগতেও কৈছোঁ যে এইটো কথা লৈ তুমি মোৰ লগত তৰ্ক বিতৰ্ক কৰি থাকি লাভ নাই মই মোৰ জব নেৰোঁ নম্ৰতা তুমি এই জবটো এৰিব লাগিব মই এই জবটো নেৰোঁ তুমি এই জবটো কিয় এৰিব খোজা নাই মই ভালদৰে বুজি পাইছোঁ আৰু সেই ল'ৰাটো যে তোমাক সদায় সদায় ঘৰত কিয় থ'বলৈ আহে মই সেয়াও যাম কি জানা তুমি হা কি জানা মুঠতে তুমি এই জবটো এৰা মই এই জবটো নেৰোঁ অহ তাৰমানে তুমি মোক সুজিতৰ লগত সন্দেহ কৰিছা ইমানে যদি তোমাৰ মোৰ প্ৰতি সন্দেহে আছিল তুমি মোক বিয়া কিয় কৰাইছিলা আগতে যদি মই এই জবটো এৰিলোঁ হয় এতিয়াতো আৰুৱে নেৰোঁ আয়ুষ শুনা তুমি মোলৈ বিয়া হৈ আহিছিলা এণ্ড দিছ ইজ মাই হোম গতিকে তুমি মোৰ মতে চলিব লাগিব আৰু যদি মই তোমাৰ মতে নচলোঁ তেতিয়া কি কৰিবা কি ক'লা তুমি মোৰ মতে নচলা তুমি মোৰ মতে নচলা নচলোঁ কি ময়ো তাইক এভইড কৰোঁ আৰু তাই মোক এভইড কৰি চলে ইভেন আমিতো ডিভৰ্চৰ কথাও চিন্তা কৰিছিলোঁ কিন্তু মোৰ মা দেউতা আৰু তাই ফেমিলিৰ কথা চিন্তা কৰি সেইটো কৰিব পৰা নগ'ল দেখা যাওক আৰু পিছত কি হয় কিন্তু মোৰ এতিয়া আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যিহেতু লকডাউন একেটা ফ্লেটত নম্ৰতাৰ লগত মানুহ নোহোৱাকৈ মই কেনেকৈ থাকিম তেতিয়াৰ পৰাই নম্ৰতা আৰু মোৰ মাজত কোনো ধৰণৰ ৰিলেশ্যন নাই অঁ প্ৰথমতে অকণমান দিগদাৰ হৈছিল কিন্তু লাহে লাহে হেবিট হৈ গ'ল আৰু তাৰপিছৰ পৰা ময়ো তাইক এভইড কৰোঁ আৰু তাই মোক এভইড কৰি চলে ইভেন আমিতো ডিভৰ্চৰ কথাও চিন্তা কৰিছিলোঁ কিন্তু মোৰ মা দেউতা আৰু তাই ফেমিলিৰ কথা চিন্তা কৰি সেইটো কৰিব পৰা নগ'ল দেখা যাওক আৰু পিছত কি হয় কিন্তু মোৰ এতিয়া আটাইতকৈ ডাঙৰ প্ৰব্লেমটো হ'ল যিহেতু লকডাউন একেটা ফ্লেটত নম্ৰতাৰ লগত মানুহ নোহোৱাকৈ মই কেনেকৈ থাকিম উপায়তো নাই চলিবতো লাগিব কিবা এটা এডজাষ্ট কৰ আৰু হ'ব দে দেখা যাওক আৰু কি হয় দে ৰাখিছোঁ বাই চাজলি আমাৰ ঘৰটোত বেডৰুম বাথৰুম কিচেন চব ছিংগল আনকি টিভিটোও ছিংগল আৰু এতিয়া 14 ডেজ এইডালৰ লগত মই চব বস্তু কেনেকৈ শ্বেয়াৰ কৰিম মুঠতে মই মোৰ বিচনাখন কাকো দিয়াত নাই এওঁ য'ত থৈ চোফাত থৈ ক'ৰবাত থৈ শুই থাকক দে হ'ব দে মই এতিয়া ফোনটো ৰাখোঁ আৰু হেল্ল' শুনি আছোঁ হেল্ল' এনি টাইম মানে গানবোৰকে চাই থাকে অলপমানতো নিউজটো চাব পাৰি
কেনেকৈ অকলে অকলে খাব পাৰিবি মোকোতো একাপ দিব পাৰিলে এইবোৰে ঘৰ চলাব ঠিক আছে হ'ব দে মই তোক পিছত ফোন কৰিম পৰিস্থিতি পৰ্যালোচনাত মুখ্য ভূমিকাত ৰাজ্যৰ মুখ্য সচিব সঞ্জয় কৃষ্ণ ইতিমধ্যে লকডাউনৰ সময়ছোৱাত ৰাজ্যৰ পৰিস্থিতিক লৈ গঠিত ষ্টেট লেভেল টাস্ক ফ'ৰ্চ মিলিত হৈছে প্ৰতিদিনে চলিছে ৰাজ্যৰ আইন শৃংখলাৰ লগতে সকলো দিশৰ পৰ্যালোচনা